পোনপ্ৰথমেই অনুষ্ঠিত হৈ যোৱা অসমৰ যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনটোত অসমৰ ৰাইজে যেনেধৰণে পুনৰবাৰ অসমৰ মাননীয় কৰ্মশ্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি পুনৰবাৰ তেখেতসকলক যি আকৌ এবাৰ ৰাইজৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে। পোনপ্ৰথমেই আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তাৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ পৰা বিজয়ী হোৱা প্ৰতিগৰাকী বিধায়ক ক্ৰমে মানৱ ডেকা ডাঙৰীয়া, ঋষিৰাজ হাজৰিকা ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া আৰু নৱদলে ডাঙৰীয়া আটাইকে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছোঁ। তাৰ সমান্তৰালকৈ যদি আমি জনগোষ্ঠীয় বিষয়ে কথাবোৰ চিন্তা চৰ্চা কৰিবলৈ যাওঁ, কিন্তু আপোনালোকে দেখিব যেতিয়াৰ পৰাই বিজেপি চৰকাৰ শাসনলৈ আহিছে, বিশেষকৈ 2016 চনৰ পৰা অসমত কিন্তু এই 16 চনৰ পৰা 21 চনৰ চৰকাৰো শেষ হ'ল 26ত। এতিয়া নতুন চৰকাৰে আকৌ শপত গ্ৰহণ কৰিব 12 মে তাৰিখে। এই 16 চনৰ পিছত কিন্তু এজনো গোৰ্খা জনগোষ্ঠীয় বিধায়কে কিন্তু মন্ত্ৰিত্ব লাভ কৰা নাই। যদি আমি বিগত চৰকাৰবোৰৰ দিনলৈ চাওঁ তেতিয়াহ'লে অসম বিধানসভাৰ অধ্যক্ষৰ পৰা আদি কৰি বহু গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব কিন্তু গোৰ্খা জনগোষ্ঠীয় বিধায়কসকলে পাইছিল। সেই একেটা সমষ্টিৰেই বিধায়কসকল আজিও বিশেষকৈ বিজেপি দলত বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, বিশেষকৈ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আৰু বৰচলাৰ বিধায়ক ঋতুবৰণ শৰ্মা ডাঙৰীয়া, দুয়োগৰাকী যথেষ্ট অভিজ্ঞ, বহু বছৰ ধৰি ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে আৰু ৰাইজৰ সেৱা কৰি আছে। গতিকে এই বৰ্ষত আমি আশা ৰাখিছোঁ যি 12 মে তাৰিখে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠিত হ'ব, তাত অন্ততঃ গোৰ্খা জনগোষ্ঠীয় বিষয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিশেষকৈ বিজেপি দলে যাতে চিন্তা চৰ্চা কৰি গোৰ্খা জাতিটোক ন্যায় প্ৰদান কৰি যাতে গোৰ্খা জনগোষ্ঠীয় প্ৰতিনিধি হিচাপে এই দুইজন ভিতৰত কোনো এগৰাকী বিধায়কক যাতে মন্ত্ৰিত্ব প্ৰদান কৰিব বুলি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ ফালৰ পৰা, লগতে এই লখিমপুৰ জিলাত বসবাস কৰা আৰু বিশেষকৈ সমগ্ৰ অসমতেই বসবাস কৰা প্ৰায় 25 লক্ষাধিক গোৰ্খা জনগোষ্ঠীয় ৰাইজে যেনেধৰণে বিজেপি চৰকাৰখনক পুনৰ এবাৰ আস্থাত লৈ বিশ্বাসত লৈ তেখেতসকলক সমৰ্থন জনাইছে, সেই সমৰ্থনৰ সন্মান প্ৰদৰ্শন কৰি এইখন চৰকাৰে যাতে এই বৰ্ষত যাতে 26ৰ পিছৰ যি 5টা বৰ্ষৰ কাৰণে অন্ততঃ এগৰাকী বিধায়কক মন্ত্ৰী হিচাপে দায়িত্বভাৰ প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনালোকৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ৰাজ্যিক সভাপতি সমন্বিতে তেখেতসকলৰ বিষয়ববীয়াসকলক আপোনালোকৰ যোগেদি আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ। পোনপ্ৰথমেই অনুষ্ঠিত হৈ যোৱা অসমৰ যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনটোত অসমৰ ৰাইজে যেনেধৰণে পুনৰবাৰ অসমৰ মাননীয় কৰ্মশ্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি পুনৰবাৰ তেখেতসকলক যি আকৌ এবাৰ ৰাইজৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে। পোনপ্ৰথমেই আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তাৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ পৰা বিজয়ী হোৱা প্ৰতিগৰাকী বিধায়ক ক্ৰমে মানৱ ডেকা ডাঙৰীয়া, ঋষিৰাজ হাজৰিকা ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া আৰু নৱদলে ডাঙৰীয়া আটাইকে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছোঁ।